শেষ খতম বৰবাদ স্পাইডাৰমেন ফচিলে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্পাইডাৰমেনক মাৰ্বলৰ পৰা চিধাই দিল্লীৰ ৰাজপথত এতিয়া বেচেৰা ৰঙা ঘৰত হয় আপুনি ঠিকেই শুনিছে দিল্লীত আবিৰ্ভাৱ ঘটিছে এগৰাকী স্পাইডাৰমেনৰ ট্ৰেফিক আইন ভংগ কৰি বিপদত এতিয়া স্পাইডাৰমেন আৰক্ষীয়ে স্পাইডাৰমেন আৰু তেওঁ সহযোগীক বিহিলে ২৬,০০০ টকাৰ জৰিমনা এই ঘটনা সংঘটিত হৈছে দিল্লীত উল্লেখযোগ্য যে সামাজিক মাধ্যমত প্ৰচাৰ লাভৰ আশাতে এজন যুৱকে স্পাইডাৰমেনৰ পোছাক পৰিধান কৰি এখন বাহনৰ বনেটত উঠি যাত্ৰা কৰিছিল এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ট্ৰেফিক আইন উলংঘনৰ অভিযোগ উত্থাপন হয় স্পাইডাৰমেনৰ বিৰুদ্ধে আৰক্ষীয়ে ভিডিঅ'টো পৰীক্ষা কৰি ভিডিঅ'টো দ্বাৰকা পথৰ বুলি চিহ্নিত কৰে তাৰ পিছতে দিল্লী আৰক্ষীয়ে স্পাইডাৰমেন আৰু তেওঁ উঠি অহা বাহনখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে স্পাইডাৰমেনৰ পোছাক পৰিধান কৰি বাহনৰ বনেটত বহি অহা এই যুৱকজন নজফগড়ৰ আদিত্য বুলি চিনাক্ত কৰা হৈছে আনহাতে বাহনখন চলাই যোৱা চালকজন মহাবীৰ এনক্লেভৰ বাসিন্দা গৌৰৱ সিং বুলি চিনাক্ত কৰা হৈছে ট্ৰেফিক আৰক্ষীয়ে বাহনৰ গৰাকী আৰু চালকৰ বিৰুদ্ধে বিপদজনক ড্ৰাইভিঙৰ অভিযোগ দাখিল কৰিছে তাৰ উপৰি যিখন বাহনত স্পাইডাৰমেন উঠি গৈছিল সেই বাহনৰ পলিউশ্যন চাৰ্টিফিকেটো নাই চালকে পৰিধান কৰা নাছিল সিট বেল্ট সেই ট্ৰেফিক আইন ভংগৰ অপৰাধত ২৬,০০০ টকাৰ জৰিমনা বিহা হৈছে সঁচাকৈ দেই মাৰ্বলতহে স্পাইডাৰমেনক দেখিবলৈ ভাল লাগে ৰিয়েল লাইফত যে একেবাৰে মানি গৈছোঁ আৰু এতিয়া বেচেৰা এনেধৰণৰ অৱস্থাই হৈছে বাপু অলপমান সলনি হচোন কিমান আৰু ভাইৰেল হোৱাৰ আশাতে এইবোৰ কৰ বাদ দে নিউজ ডেস্ক ৰিপৰ্টাৰ এনি